সাপোজ মতা মানুহৰ কাৰণে এই পকেটত মোবাইল ৰাখাটো নাম্বাৰ 1 এটো অলপ হাই ফ্ৰিকুৱেন্সি ইলেক্ট্ৰমেগনেটিক ৱেভ থাকে পকেটত মোবাইল ৰাখিলে টেষ্টিকলৰ অলপমান প্ৰবলেম হয় গতিকে স্পাৰ্ম কোৱালিটি ডিমিনিশ হ'ব স্মোকিং কৰিলে পকেটত মোবাইল পেন্টৰ পকেটত মোবাইল ৰাখিলে এইবিলাক বস্তু খোৱা মেলা ভালকে নকৰিলে ধৰক সিডেন্টাৰী হেবিট এইবিলাকৰ কাৰণে কি হয় স্পাৰ্ম কোৱালিটি অল ওভাৰ দ্য ওয়াৰ্ল্ড আজিকালি ডিটেৰিয়েট কৰি আছে আগৰ নিচিনা নাই মতা মানুহৰো এটো গণ্ডগোল হৈ আছে স্পাৰ্মৰ যেটো কোৱালিটি বুলি ক'লে আমি ফৰৱাৰ্ড মোটিলিটি স্পাৰ্ম কাউন্ট গোটেইখিনি চাব লাগে তো কেতিয়াবা স্পাৰ্ম কাউন্ট ভাল হলেও বাচ্চা নহয় কাৰণ ফৰৱাৰ্ড মোটিলিটি নাই সুস্থ কেটা নাই আপোনাৰ স্পাৰ্ম কেটা নাই গতিকে স্পাৰ্ম কোৱালিটি ইমপ্ৰুভ কৰাৰ কাৰণে পেন্টৰ পকেটত মোবাইল না ৰাখিব নাম্বাৰ 1 ভয়লগা কথা ইম্পৰ্টেন্ট এই এটা দিক সিগাৰেটটো বাৰু হাৰ্মফুল হয় কিন্তু পেন্টৰ পকেটত মোবাইল ৰাখিলে এটা ইলেক্ট্ৰমেগনেটিক ৱেভটো হাৰ্ম কৰে টেষ্টিছত আপুনি যতে ৰাখিব এটো হাৰ্ম কৰিব পেন্টৰ পকেটত মোবাইল ৰাখিলে ইয়াত ৰাখিলে হাৰ্টটো হাৰ্ম কৰে চান্স হাৰ্টটো হাৰ্ম কৰে মোবাইলটো অলপ দূৰত ৰাখিব লাগে অলপ দূৰত এটা অফিসত গলে বাৰু লৈ যাব লাগিব ইয়াৰপিছ ইউজ কৰিলে ভাল এটো ডাইৰেক্ট আপোনাৰ নাহে বডিত ঠিক আছে ওচৰত ৰাখিলে ম্যাগনেটিক ৱেভটো কাম কৰে